নমস্কাৰ গীতাশ্ৰী কিচেন এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ মই জুমনিয়ে সকলোকে আদৰণি জনাইছো। আজি মহালয়া আৰু নৱৰাত্ৰি সকলোকে শুভকামনা জনাইছো। সকলোৰে যাতে মনৰ আশাবিলাক পূৰ্ণ হয়, মা দুৰ্গাই যাতে সকলোৰে দুখ দুৰ্গতি দূৰ কৰি এখন সুস্থ সবল সমাজ গঢ়ি তোলে তাৰে কামনা কৰিছো। আৰু মহালয়া মানেনো কি? আমি মহালয়া কৈ থকা শুনা যায় নহয়নে? মহালয়া হল পিতৃপক্ষ আৰু দেৱপক্ষৰ যিটো দিন, মানে পিতৃপক্ষৰ অন্ত হয় আৰু দেৱপক্ষৰ আৰম্ভণি হয়। আমাৰ 15 দিন বা 16 দিন পিতৃপক্ষ পৰে, যিটো আমি পেটপক্ষ বুলি কওঁ। এই পেটপক্ষৰ অন্ত হয় আৰু এই পেটপক্ষৰ দিনকেইটাত শ্ৰাদ্ধ তৰ্পণ এইবিলাক কৰা দেখা যায়। আৰু আজি দেৱপক্ষৰ আৰম্ভণি হয়। আজি এই দিনটোত মা দুৰ্গাই স্বৰ্গৰ পৰা আমাৰ পৃথিৱীলৈ নামি আহে। মা দুৰ্গা, গণেশ, কাৰ্তিক, লক্ষী, সৰস্বতী স্বৰ্গৰ পৰা পৃথিৱীলৈ আহে আৰু পৃথিৱীলৈ আহিলে দেৱপক্ষৰ আৰম্ভণি হয়। আৰু কাইলৈৰ পৰা নৱৰাত্ৰি আৰম্ভ হব। নৱৰাত্ৰি আৰম্ভ হয় আৰু মা দুৰ্গাৰ পূজা কৰা হয়। এটা সুন্দৰ দিন, এটা ধুনীয়া দিন, যিটো দিনত মা দুৰ্গাই আমাৰ পৃথিৱীলৈ আহে আৰু আমাৰ লগত এই 9টা দিন আমাৰ লগত থাকে নহয় নে? আমাৰ পৃথিৱীৰ মানুহৰ দুখ দুৰ্গতি সকলো দূৰ কৰে, সকলোৱে পূজা কৰে আৰু মা আমাৰ লগত থাকে। আৰু আজিৰ দিনটো হল মহালয়াৰ। এই দিনটোত যিকোনো পিতৃ মাতৃৰ যিকোনো শ্ৰাদ্ধ কৰিব পৰা যায়। আৰু আজিৰ দিনটোত যদি শ্ৰাদ্ধ কৰা হয়, শ্ৰাদ্ধ অনুষ্ঠান কৰা হয়, তেতিয়া উপৰি পুৰুষ সকলেও পায়। আমাৰ যি 9টা পুৰুষ আছে সেই 9টা পুৰুষও পাব। যি উপৰি পুৰুষ আমাৰ আইতা ককা, যি আজো আইতা ককা, এই সকলেও আজিৰ দিনটোত যদি আমি শ্ৰাদ্ধ কৰো সেই সকলেও পায়। আৰু যিসকলে মাক দেউতাক ঢুকাইছে বা খুৰা খুৰীয়েক ঢুকাইছে, কেতিয়াবা তিথিবিলাক জনা নাযায় বা কেতিয়াবা সৰু অৱস্থাত থাকোতে আমাৰ মা দেউতা ঢুকায়, তেতিয়া আমি তিথি বা দিন তাৰিখ ইমান জনা নাযায়। সেইসকলে এই দিনটোত মানে তিথি পালন কৰিব পাৰে। আৰু এই দিনটোত যদি তিথি পালন কৰে, সকলো পৰিপুৰুষৰ সকলোৱে এই শ্ৰাদ্ধভাগ পায়। আৰু এই দিনটোত সেইকাৰণে সকলোৱে মহালয়া পালন কৰে। মেক্সিমাম মানুহকে দেখা যায় মাহ প্ৰসাদ দিয়ে, কিছুমানে শৰাই দিয়ে, কিছুমানে শ্ৰাদ্ধই কৰে। আৰু আজিৰ এই দিনটোত ৰাতিপুৱা ওলাই গৈছিলো। ৰাতিপুৱা সদায় খোজকাঢ়িবলৈ যাওঁ, কিন্তু আজি মোৰ হাজবেণ্ডো গৈছিলে, টাউনৰ ফালে গৈছিলো। আৰু তাতে মহালয়াৰ কিছু কেনেধৰণৰ ৰঙাপাৰাত কেনেকুৱা ধৰণৰ হৈছে অকমান ভিডিঅ' আকাৰে আপোনালোকলৈ লৈ আহিছো। আপোনালোক সকলোৱে চাব। আৰু চেনেলটোত যদি প্ৰথমবাৰ ভিজিট কৰিছে, তেনেহলে গীতাশ্ৰী কিচেন এণ্ড ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অন কৰি ৰাখিব। তেতিয়াহে মই আপোনালোকৰ লগত লগ পাই থাকিম। মানে মই ভিডিঅ' দিলে আপোনালোকে তেতিয়া পাই থাকিব। আৰু ইমানখিনি মৰম চেনেহ দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো। আহক এতিয়া ৰাতিপুৱাৰ সেই যি মহালয়াৰ যিকণ মই ভিডিঅ' কৰি আনিছো সেইখিনি চাওঁ। হাই, আৰু এতিয়া ৰাতিপুৱা 5:30 গৈছে, প্ৰায় 5:30মান সময়। আৰু এয়া ৰঙাপাৰা মাজ টাউনত মই আছোঁ। আৰু এয়া যি মা দুৰ্গাৰ স্বৰ্গৰ পৰা পৃথিৱীলৈ আগমন হৈছে মৰ্তলৈ, আৰু সেই আগমনক এয়া আদৰণি জনাইছে। আৰু এনেদৰে এওঁলোকে এক পাক ঘূৰি আহিলগৈ। বহুত সোনকালে গৈছিলে চাগৈ, বহুতখিনিয়ে ওলাইছিলে চাগৈ, কিন্তু এতিয়া অকণমান যেতিয়া দেৰি হৈছে, মই এওঁলোকৰ এইখিনিহে পালোঁ। আৰু এইখিনি চাওক, মা দুৰ্গাৰ ভজনৰে ধ্বনিৰে যি মা দুৰ্গা নামি আহে, সেয়াৰে গান বাজনাৰ লগতে মাৰ ধ্বনি দি পেলাই এওঁলোক আহিছে। আৰু প্ৰসাদো দিছে। যি ৰাস্তাত যি 2-এজন পাইছে তেওঁলোকক প্ৰসাদ হিচাপে বুন্দিয়া আগবঢ়াইছে, আৰু আমাকো প্ৰসাদ দিছে। আৰু এয়া তাৰপিছত এয়া ৰঙাপাৰা টাউনৰ এতিয়া সম্পূৰ্ণ দোকান বন্ধ হয়, আৰু এয়া গাড়ী 2-এখন চলিবলৈ আৰম্ভ হৈছে। আৰু এয়া দিছে প্ৰসাদ ল'লোঁ, আৰু এখেতকো দিছে, মোকো দিছে। দুইজনেই আহিছিলোঁ। টাউনৰ ফালে ৰাতিপুৱা খোজকাঢ়িব অহা নহয়, কিন্তু আজি মহালয়া বুলি আহিলোঁ এইফালে। আৰু এয়া ষ্টেচনত, ৰঙাপাৰা ষ্টেচনত আহি দেখিছোঁ এয়া মানে
ষ্টেচনত বহুতে আছে আৰু এই আৰ্মিবিলাকো কিজানি কেম্প কিবা ইউনিট ক'ৰবাত যাবলৈ ওলাইছে নেকি তেওঁলোককো বহুত দেখিলোঁ আৰু ইয়াৰ ৰঙাপাৰা ষ্টেচন আৰু ইণ্টাৰচিটি আহি পেলাই ৰখি আছে 6টা বাজিলে আৰু 6:10 মানত ইণ্টাৰচিটি কামাখ্যা ইণ্টাৰচিটি যাব আৰু এতিয়া আৰু আমিও দুজন ঘৰমুৱা হৈ আহি আছোঁ ভাল লাগিলে গৈ পেলাই অকণমান কিন্তু বেছি সোনকালে যাব পৰা হ'লে ভাল হ'লহেঁতেন যদি 4:30 মান বজাত আমি ওলাই যাব পাৰিলোহেঁতেন তেতিয়া চাগৈ 2-এটা পাৰ্টি আৰু দেখা পালোহেঁতেন আৰু ভিতৰৰ বস্তিফালে যোৱা হ'লেও বহুত দেখিলোহেঁতেন কিন্তু এয়া ঘৰ আহি পালোহি আৰু ঘৰ আহি পাইছোঁ সকলোকে শেষত আকৌ মৰম জনাইছোঁ কিয় জানেনে আপোনালোকে বহুত মৰম দিছে আৰু লাহে লাহে মোৰ পৰিয়ালটো ডাঙৰ হৈ আছে ইউটিউবৰ পৰিয়ালটো গতিকে এনেকৈ মৰম দি থাকিব যাতে মই আপোনালোকক লগ পাই থাকোঁ আৰু আপুনিও মোক লগ পাই থাকে আৰু কেতিয়াবা যদি আপোনালোকৰ কিবা অভিযোগ আছে মোৰ কিবা বেয়া লাগিছে ভাল লাগিছে জনাবচোন কমেণ্টত তেতিয়া ভাল লাগে আৰু যদি কিবা বেয়া দেখিছে সেইটোও জনাব আৰু আজিলৈ বাই বাই